কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ মাৰ্জাৰ চুক্তি দিৱস পালন। আজি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ মানিকপুৰ ব্লক কমিটি আৰু আঞ্চলিক কাউন্সিলৰ উদ্যোগত মাৰ্জাৰ চুক্তি দিৱস পালন কৰা হয়। 1949 চনৰ 28 আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কমতাপুৰৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত ভাৰত চৰকাৰ আৰু কমতাপুৰৰ যি ঐতিহাসিক মাজাৰ চুক্তি স্বাক্ষৰিত হৈছিল, সেই চুক্তি অনুসৰি আজি মাৰ্জাৰ চুক্তি দিৱস পালন কৰা হয়। মাৰ্জাৰ চুক্তি দিৱস উপলক্ষে আজি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে ৰাষ্ট্ৰীয় পতাকা আৰু কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ জাতীয় পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ আৰু মহাবীৰ চিলাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে মাৰ্জাৰ চুক্তি অনুযায়ী কমতাপুৰ ৰাজ্যক গ শ্ৰেণীৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰা আৰু ৰাজবংশী ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে ভাৰত ৰাষ্ট্ৰক সকিয়নি প্ৰদান কৰে। লগতে KLO প্ৰধান জীৱন সিংহৰ লগত চলি থকা শান্তি আলোচনা ত্বৰান্বিত কৰি কমতাপুৰী জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰে। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণকে আদি কৰি সমস্যাসমূহৰ সমাধান যদি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে নহয়, তেতিয়াহ'লে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰে। কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ কাউন্সিলৰ মানিকপুৰ মণ্ডলৰ সভাপতি জয়দেৱ পাটগিৰি, সম্পাদক বিকাশ ৰায় আৰু মানিকপুৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আজি 28/8/2025 তাৰিখ বৃহস্পতিবাৰে মানিকপুৰ ব্লক KSDC আৰু আঞ্চলিক কাউন্সিলৰ উদ্যোগত মানিকপুৰ ৰাজহুৱা খেলপথাৰত আমি মাৰ্জাৰ চুক্তি দিৱস পালন কৰোঁ। মাৰ্জাৰ চুক্তি দিৱসৰ সংগতি ৰাখি আমি ৰাষ্ট্ৰীয় পতাকা আৰু কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ জাতীয় পতাকা উত্তোলন কৰা হয়। লগতে শ্বহীদ তৰ্পণ আৰু মহাবীৰ চিলাৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ প্ৰদান কৰা হয়। 1949 চনৰ 28 আগষ্টত ভাৰত ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী মাননীয় চৰ্দাৰ বল্লভভাই পেটেল আৰু কমতাপুৰ শেষ মহাৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত যি ঐতিহাসিক কমতাপুৰ মাৰ্জাৰ চুক্তি স্বাক্ষৰিত হৈছিল, সেই চুক্তি চৰ্ত অনুযায়ী কমতাপুৰক ভাৰত ৰাষ্ট্ৰৰ পৰিকথা মতে গ শ্ৰেণীৰ ৰাজ্য মৰ্যাদা প্ৰদান কৰা কথা আছিল। কিন্তু পৰিতাপৰ কথা আজিলৈ কাৰ্যকৰী নহ'ল। গতিকে আমি ভাৰত চৰকাৰক সকীয়াই দিব খোজোঁ যে অতি শীঘ্ৰে KLO আৰু KM জীৱন সিংহ আৰু GL কোচ ডাঙৰীয়াৰ মাজত যি শান্তি আলোচনাৰ জৰিয়তে কমতাপুৰৰ বাকীৰ সমস্যা সাধন কৰিব লাগে। দ্বিতীয়তে, কমতাপুৰী ৰাজবংশী ভাষাক ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। 3 নম্বৰ, কোচ ৰাজবংশীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিব লাগে। অন্যথা আমি KSDCৰ কালৰ পৰা 2026 চনৰ যি বিধানসভাৰ ইলেকশ্যন, আমি ইলেকশ্যনৰ আগত যদি এইখিনি নহয়, আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।